আপোনালোকে বহুতে সুধি আছে যে এতিয়া মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল আঁচনি দ্বিতীয় লিষ্ট ওলোৱাৰ ক্ষেত্ৰত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যিদৰে ক'লে বা এতিয়া লিষ্ট ওলালে পাব নাপাব কি হ'ব নহ'ব আৰু আজি দেখা গ'ল মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে নগাঁৱত তেনেদৰে আত্মনিৰ্ভৰশীল আঁচনি চেক বিতৰণ কৰিছে আৰু ইয়াক লৈ আপোনালোকে ভিডিঅ'ৰ থাম্বনেইল আৰু টাইটেল দেখি গমেই পাইছে যে আগন্তুক সময়ত মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল আঁচনি প্ৰায় 10 লাখ যুৱক যুৱতীক দিয়া হ'ব আৰু এই যি ছেকেণ্ড লিষ্ট মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল আঁচনি দ্বিতীয় এইখিনি ক্ষেত্ৰত কি হ'ব কি নহ'ব মুখ্যমন্ত্ৰী মহোদয়ে কেনেদৰে ক'লে সো সকলোখিনি কথা আজিৰ এই ভিডিঅ'ৰ জৰিয়তে আপোনালোকক জনাব গৈ আছোঁ ভিডিঅ'টো আপোনালোকে শেষৰলৈকে চাব শেষত আপোনালোকে ভিডিঅ'টো চাই আপোনালোকৰ মতামত কমেণ্টৰ জৰিয়তে জনাব আৰু চেনেলটোলৈ যদি আপোনালোক নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায় যদি ভিডিঅ'টো চাই ভাল পায় লাইক এটা কৰি দিব আৰু শ্বেয়াৰ কৰি দিব বুলি আশা কৰিলোঁ এতিয়া আপোনালোকে প্ৰথম পৰ্যায়ৰ পাবলৈ মেছেজ আৰু ফোন পালে নাই আপোনালোকে কমেণ্টৰ জৰিয়তে সেইটো লিখিব মেছেজ আৰু ফোন এইবিলাক গৈ আছে যিহেতু পৰ্যায়ক্ৰমে আজি নগাঁৱত তেনেদৰে দিছে তাৰ পিছৰ পৰ্যায়ত তেনেদৰে অন্য জিলাত দিব তো এইখিনি ক্ষেত্ৰত আপোনালোকলৈ মেছেজ ফোন গৈছে নে আপোনালোকে সেইটো কমেণ্টত লিখিবলৈ নাপাহৰিব আপোনালোকলৈ যাবই কাৰণ কেলৈ আপোনালোকে গ'লেহে গম পাব সেইখিনি ক্ষেত্ৰত আপোনালোকে জনাব এতিয়া মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে যিহেতু এই 5 বছৰত যি 1 লাখক তেনেদৰে দিয়া কথা কৈছিলে ইতিমধ্যে কাৰ্যকৰী দিশে আগবাঢ়ি গৈ আছে আৰু এইখিনি প্ৰায় শেষ হ'ব পৰ্যায়লৈ গৈ আছে এতিয়া শেহতীয়াকৈ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে যে আগন্তুক সময়ত প্ৰায় 10 লাখক মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল দিয়া হ'ব আৰু মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল তৃতীয় ওলাব বুলি কোৱাৰ পাছতে মুখ্যমন্ত্ৰী মহোদয়ে এক বৃহৎ ঘোষণা কৰিছে যে 10 লাখক দিয়া হ'ব আৰু এই 10 লাখ কেতিয়া যে আগন্তুক আকৌ তেওঁলোকে বিজয় সাব্যস্ত কৰে আগন্তুক বিধানসভা 26 নিৰ্বাচনত সেই 5 বছৰৰ ভিতৰত আকৌ তেওঁলোকে সেইখিনি 10 লাখক যুৱক যুৱতীক দিয়া হ'ব আৰু বাকী যিসকলে ধৰি লওক এতিয়া পৰ্যায় পালে সেইসকলে তেওঁলোকে যদি এইখিনি সকলোখিনি কাম ভালদৰে কৰে তেনেহ'লে আগন্তুক সময়তো আকৌ তেওঁলোকে 1 লাখ কোটি টকা পাবলৈ সক্ষম হ'ব এইখিনি ক্ষেত্ৰত জনাইছে মুঠৰ ওপৰত আকৌ নতুনকৈ কি হ'ব 10 লাখক তেনেদৰে দিয়া হ'ব এতিয়া আহিছোঁ আপোনালোকৰ দ্বিতীয় লিষ্ট ছেকেণ্ড লিষ্টৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰী মহোদয়ে তেনেদৰে ক'লে যে ছেকেণ্ড লিষ্ট প্ৰকাশ পাব বা তেনেকুৱা এটা মন্তব্য কৰিলে তেওঁ দিয়াৰ কথাৰ ক্ষেত্ৰত এতিয়া ছেকেণ্ড লিষ্টৰ ক্ষেত্ৰত আপোনালোকে কেনেদৰে গম পাব কি হ'ব নহ'ব যেনেদৰে আপোনালোকে প্ৰথম লিষ্টত যিসকলে তেনেদৰে এইবাৰ চিলেকশ্যন হ'ল ঠিক তেনেদৰে আপোনালোকৰ মোবাইললৈও কাৰণ কেলৈ আপোনালোকৰ মোবাইল নম্বৰ ৰেজিষ্টাৰ হৈ আছে আপোনালোকে তাত দিছে ফোন যাব আপোনালোকৰ মেছেজ যাব যদি আপোনালোকে ফোনটো লগত থাকে তেনেহ'লে আপোনালোকে ফোন কৰিলে গমেই পাব বাকী আপোনালোকে লগ নাপাব তেনেকৈ ফোন কৰিলে তো ঠিক তেনেদৰে আপোনালোকলৈ সেইখিনি মেছেজ যাব অতি সোনকালে আপোনালোকে তেনেদৰে যোৱাৰ সম্ভাৱনা আছে সেইখিনিয়ে যাব আৰু বিশেষ আপোনালোকৰ বহুত বেছি এটা কেনেকুৱা ধৰণৰ কি হ'ব তেনেকুৱা ধৰণৰ চিন্তা কৰাৰ বিষয় নাই মেছেজ ফোন যাব আৰু লিষ্ট প্ৰকাশ পালে আপোনালোকে সকলোখিনি কথা গম পাই যাব তো এইখিনি আছিলে আগন্তুক সময়ত খবৰসমূহ পাই থাকিলে আপোনালোকক নিশ্চয় জনাম ভিডিঅ'টো আপোনালোকে শেষৰলৈকে চোৱাৰ বাবে বহুতেই বেছি ধন্যবাদ ভিডিঅ'ৰ আপোনালোকক প্ৰথমতে কোৱাৰ দৰে চেনেলটোলৈ যদি আপোনালোক নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায় তো আজিলৈ ইমানেই অন্য এটা ভিডিঅ'তে লগ পোৱা আশাৰে বাই